কেৱল মুছলমান হোৱাৰ বাবে কিয় বাৰে বাৰে কষ্ট ভুগিবলগীয়া হয় একাংশ মুছলমানে। এইবাৰ বানপীড়িত একাংশ জনতাকো সোধাই নেৰিলে একাংশ লোকে। কেৱল মুছলমান হোৱাৰ বাবে একাংশ বানপীড়িত জনতা সাহায্যৰ পৰা বঞ্চিত হৈ পৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে এগৰাকী মহিলাই এটা ভিডিঅ' প্ৰস্তুত কৰি এই কথা সদৰি কৰিছে। মহিলাগৰাকীয়ে উল্লেখ কৰিছে যে হিন্দু আৰু মুছলমান ভাগ ভাগ কৰি সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে। আমি মুছলমান হোৱাৰ বাবে সাহায্য সামগ্ৰীৰ পৰা বঞ্চিত হৈছোঁ। মুছলমান হোৱাৰ বাবে আমাক সাহায্য সামগ্ৰী প্ৰদান কৰা নাই। বাইদেউ আপুনি বস্তু দিবলৈ আহিলে খুবেই ভাল লাগিলে বাৰু ইয়ালৈ, কিন্তু ইয়াত কথা এটা বেয়া লাগিলে কি আপোনাক একো কোৱা নাই দেই। কথাটো কি ইয়াত আমাৰ মুছলিম মানুহ বহুত আছে। মোৰ ঘৰটো গোটেই কমপ্লিট ভাঙি উঠি গ'ল। মোৰ ল'ৰা এটা আছে, এইবিলাক ল'ৰা ছোৱালী আছে, চবৰে ঘৰ ভাঙি উঠি গৈছে। কিন্তু ইয়াত বেয়া লাগিলে কি হিন্দু মুছলিম হ'ল। সামাজিক মাধ্যমত এক ভিডিঅ' ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টোক লৈ ইতিমধ্যে চাৰিওদিশে চৰ্চিত হৈ পৰিছে। প্ৰথমে সেই ভিডিঅ'টো দিছোঁ, আপোনালোকে চাই লওক। ৰ'বচোন, আপোনালোকৰ কথা এটা সুধিবলগীয়া আছে বাইদেউ। বিশেষকৈ মই বাইদেউক চিনি পাইছোঁ। বাইদেউ আপুনি বস্তু দিবলৈ আহিলে খুবেই ভাল লাগিলে বাৰু ইয়ালৈ, কিন্তু ইয়াত কথা এটা বেয়া লাগিলে কি আপোনাক একো কোৱা নাই দেই। আপোনাৰ প্ৰগ্ৰেমো চাওঁ, আপোনাৰ টক শ্ব'বিলাক চাওঁ। কথাটো কি ইয়াত আমাৰ মুছলিম মানুহ বহুত আছে। মোৰ ঘৰটো গোটেই কমপ্লিট ভাঙি উঠি গ'ল। মোৰ ল'ৰা এটা আছে, এইবিলাক ল'ৰা ছোৱালী আছে, চবৰে ঘৰ ভাঙি উঠি গৈছে। কিন্তু ইয়াত বেয়া লাগিলে কি হিন্দু মুছলিম হ'ল। আমি কেতিয়াও ভবা নাই। কোনে নাম লিখাইছিলে সেই মানুহজনক আপুনি আমাক দেখাই দিব, মানে চিনি থ'বলৈ। আমাক আপোনাৰ পৰা একো নালাগে, আমি বিচাৰাও নাই, আমি নাই বিচৰা হা। প্ৰথম কথা কি নহয় ৰ'ব, মোৰ কথাটো মই কৈ লওঁ। আমাৰ বেয়া লাগিলে কি এঘৰ মুছলিম মানুহৰ নাম নাই। এঘৰ মানে আমি নাই আমাক বস্তু নালাগে, আমাক বস্তু নালাগে। ইয়াত মানে আমাৰ নাই ক'ব লাগিব। আপোনালোকে নহয় আপোনালোকে এতিয়া এই গোটেইকেইঘৰ যে মানুহে দিলে নামটো, তাত এঘৰ মুছলিম মানুহ নাই। আমাৰ আমি ওচৰৰ মানুহ, একদম গা কাষৰীয়া মানুহ। আমি নাজানো মানে কোনে লিখাইছিলে। আমি অবভিয়াছলি পাব লাগে, আমাৰ ঘৰে উঠি গৈছে কমপ্লিট। যিটো সময়ত উজনিৰ বানাক্ৰান্তৰ কাষত হিন্দু মুছলমান একাষৰীয়া কৰি কেৱল মানৱতাৰ ধৰ্মক শ্ৰেষ্ঠ ধৰ্ম হিচাপে গণ্য কৰি সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে, তেনে সময়তে উজনি অসমৰ বহু বানাক্ৰান্তৰ লগত এনেধৰণৰ কাণ্ড সংঘটিত হৈ আছে। বহু বানাক্ৰান্ত জনতাই কেৱল মুছলমান হোৱাৰ বাবে তেওঁলোকে বান সাহায্যৰ পৰা বঞ্চিত হৈ ৰৈছে। তেওঁলোকৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰা নাই, যাৰ বাবে তেওঁলোকে সাহায্য সামগ্ৰীসমূহ পোৱা নাই। এনেধৰণৰ যি কাণ্ড সংঘটিত কৰিছে, হিন্দু মুছলমান ভাগ ভাগ কৰা হৈছে, সেয়া আচলতে কিমান গ্ৰহণযোগ্য। আমি সকলোৱে ডিঙিৰ শিৰ ফুলাই ফুলাই মন্তব্য কৰোঁ যে মানৱতাই শ্ৰেষ্ঠ ধৰ্ম, আমাৰ বাবে হিন্দু মুছলমান খ্ৰীষ্টান কোনো নহয়, কেৱল মানুহক সহায় কৰাটোৱে আমাৰ শ্ৰেষ্ঠ ধৰ্ম। কিন্তু তাৰ মাজতে এনেদৰে একাংশ লোকে কিয় বাৰে বাৰে মুছলমানক টাৰ্গেট কৰে, কিয় বাৰে বাৰে মুছলমান জনতাক অপমানিত কৰে, মুছলমান জনতাক এনেদৰে সাহায্য সামগ্ৰীৰ পৰা বঞ্চিত কৰে, তাক লৈও বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হৈ পৰিছে। এই সন্দৰ্ভত আপুনি কি ভাবে কমেণ্টৰ জৰিয়তে কমেণ্ট বক্স খোলা আছে, আপোনাৰ মতামত দাঙি ধৰক। আমাক দেখা নাই নেকি? আমাৰ চব বানপীড়িত, আমাৰ টিঙৰ ওপৰেদি আমাৰ ঘৰৰ পানী গৈছে। আমাৰ কিমান বেয়া লাগিছে আজি যে এই মানুহখিনিয়ে আমাক হিন্দু মুছলিম দেখুৱাই দিলে। মেম আপোনাক বেয়া নাই পোৱা, মানে মেম বেয়া লাগিলে কি এঘৰ মানুহৰ মুছলিম মানুহ এঘৰ নাম নাই। আমি এইটো ঘৰ আমাৰ লাগি আছে, ইয়াৰ পৰা আপোনাৰ 1 কিলোমিটাৰ আঁতৰলৈকে মানুহে বস্তু নিছে, আমাৰ ঘৰৰ মুখেদি আমিতো গম নাপাওঁ।